অসমীয়াৰ বাপুতি শাসন ৰঙালী বিহু নঙলামুখত ৰঙালীৰ প্ৰাক্ষণত ব্যস্ত হৈ পৰিছে দেৰগাঁৱৰ বিহুৰ সাধক বিনোদ ৰাজখোৱা। এটা সময়ত অসমৰ বিভিন্ন প্ৰান্তত বিহু অনুষ্ঠানত দপদপাই থকা শিল্পী বিনোদ ৰাজখোৱা আজি অকলশৰীয়া। অসমৰ বিভিন্ন প্ৰান্তৰ শিল্পীসকল ব্যস্ত হৈ পৰিছে ৰঙালীৰ আগমুহূৰ্তত। দেৰগাঁৱৰ লোকশিল্পী বিনোদ ৰাজখোৱা ব্যস্ত মহৰ শিঙৰ পেঁপা আৰু বাঁহী প্ৰস্তুত কৰাত। আজিও তেওঁ পৰম্পৰাগত পদ্ধতিৰে নিজ হাতেৰে প্ৰস্তুত কৰি আহিছে মহৰ শিঙৰ পেঁপা। শিল্পীজন 1995 চনৰে পৰা বিহুৰ লগত জড়িত। 30টা বৰ্ষ তেওঁ বিহুৰ সাধনাত ব্যস্ত এই দৰিদ্ৰ শিল্পীজনে ঢোল, পেঁপা, বাঁহী সকলো বাদ্যযন্ত্ৰ সুন্দৰকৈ পৰিৱেশন কৰিব পাৰে। বিশেষকৈ নাকেৰে মহৰ শিঙ পেঁপা বজাই চৰ্চাও লাভ কৰিছে শিল্পীজনে। পেঁপাৰ জৰিয়তে দুঃসাহসিক ক্ৰিয়া পৰিৱেশন কৰিব পাৰে। পেটত এজনকৈ উঠায়ো মহৰ শিঙৰ পেঁপা বজাব পাৰে শিল্পীজনে। বয়সে সৰাব নোৱাৰা মনটো আজিও যে থমকি ৰোৱা নাই। তেওঁক আজি নামাতে বিহু মঞ্চসমূহত, নামাতে সাংস্কৃতিক অনুষ্ঠানত। শিল্পীজনে ডিঙিতে ঢোলটো ওলমাই ঘূৰি ফুৰে ভিতৰুৱা গাঁৱে ভূঞে। পিছপৰা গাঁৱৰ ছাত্ৰ ছাত্ৰীসকলক প্ৰদান কৰি আহিছে ঢোল আৰু পেঁপাৰ প্ৰশিক্ষণ। মঞ্চৰ বিপৰীতে 30টা বৰ্ষই তেওঁ জড়িত চোতাল বিহুৰ সৈতে। আজিও তেওঁ লাভ কৰা নাই শিল্পী পেঞ্চন, তথাপিও আক্ষেপ নাই। আধুনিকতাৰ মাজত হেৰাই যাব ধৰিছে চহা শিল্পীজন। দেৰগাঁৱৰ পৰা মাধুৰ্য বৰাৰ প্ৰতিবেদন, অৰুণোদয় আছাম। মোৰ নাম বিনোদ ৰাজখোৱা, 1 নং ৱাৰ্ডত ঘৰ। মই 30 বছৰ দিন আজি 95ৰ পৰা মই বিহুৰ লগত জড়িত। দেৰগাঁৱত ঘৰ ৰাজখোৱা গাঁৱত। মই পেঁপা বনোৱাত প্ৰস্তুত হৈ আছো। মহৰ শিঙৰ পেঁপা। মহৰ শিঙৰ পেঁপা বাঁহীও প্ৰস্তুত কৰে নেকি? বাঁহীও কৰোঁ। পেঁপাটো কেনেকে বনায় অকণমান কওকচোন। পেঁপাটো মই জোখত কাটি লওঁ। কাটি লৈ পেলাই নল কাটো। নল কাটি পেলাই বুলনি বনাওঁ। বুলনি বা থুৰি বনাব লাগে। মুখত লগোৱা এখন থুৰি বুলি কয়। আৰু ফুটা চকাকেইটা বুলনিৰ পিছতে আকৌ হয় তাৰপিছত এটা চিকটি পাই নলেৰে বনাওঁ। নলটো অকণমান কাটি কুটি চফা কৰি অকণমান আধাতে কাটি মানে জিভা বুলি কয়, সেইখন জিভা কৰি মানে এটা সুৰটা উঠাই পেলাই পেঁপাটো মই ফিটিং কৰোঁ। মই একে চৰ চাপৰিৰ পৰা আনো। মানে বিচাৰিবলগীয়া হয়। হয় 10 দিন লাগে। 10 দিনত মই 4000 মান টকাত বিক্ৰী কৰোঁ এটা পেঁপা। মানে জুৰীয়া পেঁপাও বনায়? জুৰীয়া পেঁপা বনাওঁ। জুৰীয়াৰ পৰা ছিংগল পেঁপা হয় আৰু জাতি লাগে নলবাঁহ লাগে। বাঁহটো ক'ৰ পৰা আনে? বাঁহটো মই চাপৰি অঞ্চলৰ পৰা, আমাৰ গাঁৱতো আছে 2 এঘৰ। হয়। বিৰাট দুখ লাগে। 100 টকা মানে চৰকাৰে মোক দিয়া নাই। আমি তেখেতসকলে মানে আমাৰ লেখীয়া মানুহ মানে বৰ মানে গুৰুত্ব নিদিয়ে। ইমান ভাল শিল্পী আমি এলা শিল্পী নহয়। আমি কষ্ট কৰা শিল্পী। কষ্ট কৰা আৰু নিবিচাৰে আজিকালি মঞ্চত আমাক নিবিচাৰে। মানে এলাগী হৈ পৰিছে। আজি 30টা বছৰ বিহুৰ লগত জড়িত কোনো এখন মঞ্চত আপোনালোকক নিবিচাৰে। আজিকালি সেইকাৰণে আপুনি ঘৰতে সাধনা কৰি আছো। হয় আহি গৈছে। দুখ লাগে। হয় মই শিকোৱা ৰাংঢালী সাংস্কৃতিক গোষ্ঠীৰ পৰিচালক বিনোদ ৰাজখোৱাই মই নিজে শিকোৱা ল'ৰা ছোৱালী আজি মোৰ পৰা চাকৰি পাইছেগে। গুৱাহাটীত দপদপাই আছে। কিন্তু আপুনি আজি ঘৰতে থাকিবলগীয়া হৈছে। হয় জীৱিত অৱস্থাতে সন্মান দিব লাগে। তাৰ পাছত মইতো দেখিবলৈ নাহো মোক যে সন্মান দিছে নে কি দিছে। মৰাৰ পিছত সন্মান দি লাভ নাই। তেখেতসকলে মোক সন্মান জনাম। ইটোৱে কয় কি বোলে মই হিমন্ত গুৰিলৈ লৈ যাম। ইটোৱে কয় কি মোক হিমন্ত গুৰিলৈ লৈ যাম। তোমাক পইচা অলপ দিয়াই দিম এনেকে বুলি কয়। কিন্তু আহি নাপায়হি। তেনেকে কয়। আভুৱা মাৰে। প্ৰস্তুতি মানে মই অহা দেওবাৰলৈকে চাইছো বিহু যোৱা পাতো নে নাপাতো। আমি চোতাল বিহু মানে একেবাৰে 95 পৰা কৰি আছো। 95 চনৰ পৰা আপুনি চোতাল বিহুৰ লগতে জড়িত। আপুনি মানে আজিও মঞ্চত যাব পৰা নাই। বিহুটো চোতালত ৰাখি থৈছে। চোতালত মানে গাঁৱলীয়া সমাজৰ এইটো মানে সন্মানটো ৰখাই পেলাই আমি হুঁচৰি যোৱা জীয়াই ৰাখিছো। মানে মেইন মঞ্চতকে বিশেষকে মেইন হুঁচৰি যোৱা মানে চোতালৰ আশীৰ্বাদটো দিয়া চোতালৰ গদধূলা দিয়াটো বহুত ভাল কথা। এইটো আপুনি 95 বা 30 বছৰ কালে কৰি আহিছে। মই সাংস্কৃতিক মন্ত্ৰী বিমল বৰাক মই অনুৰোধ জনাবলৈ মোক যাতে আহি পেলাই মোক পইচা পাতি দিয়ক। মই অলপ সতেজ হৈ লওঁ। ঘৰখন চলিব পাৰে।
আৰু তাতে মই ৰূপালী জয়ন্তী পাতিবলৈও আগবাঢ়ি আছো। সেই ল'ৰা ছোৱালীখিনিক অকণমান পোহৰ দিব লাগে। অকলশৰীয়া হৈ পৰিছে নেকি? অকলশৰীয়া হৈ পৰিছো। আৰু মোৰ এই ল'ৰাকেইটা আজি বহি আছে কাষত। এই কাষত বহি থকা ল'ৰাকেইটাইও কাইলৈ মোৰ প্ৰেৰণাটোৱে তেওঁলোকে ল'বলৈ আহিছে। হয়, হয়, নিশ্চয় দুখ লাগিছে।